মৰমৰ অকণিহঁত, মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আৰু আজি এই যে শিয়ালৰ শিং নামৰ শ্ৰদ্ধাৰ প্ৰেমোদৰ দত্ত ডাঙৰীয়াৰ কবিতাৰ পুথিখন, তাৰ পৰা এটা ধুনীয়া পদ্য লৈ আহিছোঁ। পদ্যটো কাৰ কাৰণে লিখিছে কোৱাচোন? তোমালোকৰ মাজৰে কণমানি ল'ৰা ছোৱালীবিলাকলৈ, যিবিলাকে দুষ্ট কৰে। সদায় আমি মামাৰ কাণ্ড পঢ়োঁ, মোমাইৰ কাণ্ড পঢ়োঁ, বা ভণ্টিৰ কাণ্ড পঢ়োঁ, বাইদেউৰ কাণ্ড পঢ়োঁ। আজি আমি পঢ়িম তোমালোকৰ কাণ্ড। কি কি দুষ্ট তোমালোকে কৰা তাকে পঢ়োঁ, শুনা। এয়া লিখি থৈছে আমাৰ শ্ৰদ্ধাৰ প্ৰেমোধৰ দত্ত ডাঙৰীয়া দেৱে। তোমাৰ কাণ্ড। মোমাইৰ কাণ্ড বহুতেই ক'লোঁ, সম্প্ৰতি নকওঁ আৰু। তোমাৰ কাণ্ডকে কওঁ যদি আজি, লাজ পাবা নেকি বাৰু? এইটো কথাটো আটাইয়ে জানে, প্ৰয়োজন নাই কোৱা। পঢ়িবলৈ বহি নিতৌ গধূলি তুমি যে বৰশী বোৱা। টোপনিয়াই থাকে এনেকে টেবুলত, হয়নে? চুৰকৈ এদিন ধোঁৱা খোৱা হুপি নাকে উলিয়াওঁতে ধোঁৱা, উশাহ বন্ধ হৈ লগালা ঘৰত হঠাতে যে ধোঁৱা দোৱা। কথাটো পিছে আছেনে মনত? দেউতাই গম পাই হৈ কঢ়োৱালে কাণত ধৰাই, ভণ্টিৰ হতুৱাই। মনত আছে নাই? এখেৰ চেনিয়ে সাদিন নেযায়। এই কথাটোৰ বাবে ঘৰখনত যে তুমিয়েই দায়ী, নকলেও জানে সবে। চেনি নাইকিয়া কিয় হয়? কাৰ কাৰণে? পটক পাকঘৰলৈ গৈ মুঠিয়ে চেনি খাওঁতে চেনিৰ টেমা আদায়। তাৰপিছত লিখিছে কি? শিয়ালৰ হোৱা শুনিলেই তুমি এতিয়াও খোৱা ভয়। এইষাৰ কথা তোমাৰ কাণ্ডত থাকিলেই ক'বলৈ। তোমাৰ যে এতিয়াও ডাঙৰ হ'লা, তথাপিতো শিয়ালে হাওয়া কৰিলেই তুমি গৈ দৌৰ মাৰি মাৰ বা দেউতাৰ বিচনাত যে উঠাগৈ, সেইটোতো নক'বলৈ থাকিয়েই গ'ল। গতিকে আজিৰ এই পদ্যটি তোমালোকৰ মাজৰে কাৰোবাৰ লগত মিলিও যাব পাৰে, নহয়নে? ঠিক আছে, কেনেকুৱা লাগিলে পদ্যটো শুনি মোক জনাবলৈ নাপাহৰিবা। মই আকৌ আহিম কাইলৈ। এতিয়াৰ কাৰণে শুভৰাত্ৰি, বাই বাই, গুড নাইট।